अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे तव शुभ आशीष मांगे। এবাৰো আমি শংকৰদেৱ নেত্ৰালয়ত স্বাধীনতা দিৱস পালন কৰিলোঁ। খুবেই ভাল লাগে কাৰণ এই দিনটো আমাৰ যিমান ষ্টাফ ডক্টৰ আমাৰ গ্ৰাউণ্ড ৱৰ্কাৰ যাক আমি এছেকা ৱৰ্কাৰ বুলি কওঁ তেওঁ সকলোবোৰ আহে। আমি এটা খুব ভাল চেলিব্ৰেশ্যন কৰোঁ, সকলোৱে আনন্দ কৰে। এণ্ড তাতোকৈ উপৰি আপোনালোকে জানে যে আমি 2410 ভিলেজ এডপ্ট কৰিছোঁ। এই ভিলেজতে যোনে যোনে গ্ৰাউণ্ড ৱৰ্ক কৰিছে তেওঁলোকক আমি এছেকা ৱৰ্কাৰ কওঁ। আৰু যোনে যোনে অতি বেছি ভাল কাম কৰিছে যেনে মেক্সিমাম নাম্বাৰ অফ স্ক্ৰিনিং কৰিছে বা যোনে মেক্সিমাম কেয়াৰ লৈছে টু গিভ দ্য বেষ্ট হাইজেনিক ফুড টু আৱাৰ পেচেণ্টছ তেওঁলোকক আমি কিছুমান প্ৰাইজ দিওঁ। আৰু যিমান আমাৰ ষ্টাফ বা আমাৰ এই শংকৰদেৱ নেত্ৰালয়ৰ লগত জড়িত যিমান বাচ্চা আছে সকলোকে আমি তেওঁলোকৰ একাডেমিক ডেভেলপমেণ্টৰ কাৰণে সৰু আমি তেওঁলোকক গিফ্ট দিওঁ। খুব ভাল পৰিৱেশ হয়, খুব ভাল চেলিব্ৰেশ্যন হয়, খুবেই ভাল লাগিছে। সেইকাৰণে এই স্পেচিয়েল দিনটোক মই সকলোকে অভিনন্দন জনাইছোঁ। জয় হিন্দ, জয় অসম। আজি মই শ্ৰী শংকৰদেৱ নেত্ৰালয় আহি অতি গৰ্বিত হৈছোঁ আৰু প্ৰথমতে এই প্ৰতিষ্ঠানৰ পৰা মই সমূহ ৰাজ্যবাসী আৰু আমাৰ দেশবাসী স্বাধীনতা দিৱসৰ অভিনন্দন জনাইছোঁ। আৰু এই কাৰণে মই গৰ্বিত হৈছোঁ যে শ্ৰী শংকৰদেৱ নেত্ৰালয় মই 94 চনৰ পৰাই দেখিছোঁ কি পৰিস্থিতি আছিল। সেই পৰিস্থিতিৰ পৰা আজি 2026 চনত ইমান ডাঙৰ এখন প্ৰতিষ্ঠান হিচাপে উঠি আহিছে, সেইকাৰণে মোৰ খুব ভাল লাগিছে। আৰু বিশেষকৈ অসমত এনেকুৱা এখন যে প্ৰতিষ্ঠান আছে সেইটো কিন্তু মই ভাবোঁ যে আমি গৰ্বিত হ'ব লাগে। এই প্ৰতিষ্ঠানখনে কেৱল গুৱাহাটী বা পাশে সেই অঞ্চলতে নহয়, গাঁৱত গৈছে, আমাৰ গ্ৰামাঞ্চলৰ যোন দৰিদ্ৰ লোক সিহঁতৰ ঘৰলৈ গৈছে আৰু ঘৰত গৈ তাত মেডিকেল স্ক্ৰিনিং কেম্প কৰাইছে। আৰু তাৰপিছত তাৰ পৰা আনি যদি এডভান্স ট্ৰিটমেণ্ট লাগে সেইসকলক ইয়ালৈ নিজৰ খৰচত লৈ আনে। গতিকে এনেকুৱা সমাজ সেৱা কিন্তু মই ভাবোঁ যে বেছি আমি দেখা নাপাওঁ। আৰু সেইকাৰণে আজি আমি যদি স্বাধীন হৈছোঁ আৰু সঠিক ৰূপত যদি আমি স্বাধীনতাৰ কথা কওঁ তেতিয়াহ'লে মই ভাবোঁ যে স্বাধীনতাৰ মূল উদ্দেশ্য এইটো হ'ল যে আমাৰ ৰাইজক আমাৰ জনতাক স্বাধীন কৰা, নিজৰ কাম নিজে কৰা। কাৰণ দৃষ্টিহীনতা এনেকুৱা যে দৃষ্টিহীনতাই জীৱনক আমাৰ শেষ কৰি দিয়ে। আৰু সেইকাৰণে কাৰোবাক দৃষ্টি দিয়া, কাৰোবাক চকুত পোহৰ অনা, যাতে বিশ্ব বা আশে পাশে কি আছে সেইখিনি দেখিবলৈ সক্ষম কৰা, সেইটোৱে হয় মই ভাবোঁ এটা মহান কাম হৈ আছে। আৰু সেইকাৰণে ইয়াৰ পৰা মই আজি শ্ৰী শংকৰদেৱ নেত্ৰালয় অভিনন্দন জনাইছোঁ যে ভাল কাম কৰি গৈ আছে আৰু আগন্তুক দিনত আৰু ভাল কাম কৰক, সেইটোৱে মই কামনা কৰিছোঁ। 80তম স্বাধীনতা দিৱস আমি পালন কৰিছোঁ। এই উৎসৱ উপলক্ষে আমি প্ৰথমতে আমাৰ যিসকল ব্যক্তি নিজৰ জীৱন উৎসৰ্গ কৰি আমাক স্বাধীনতা দিছে তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ। আৰু এই অনুষ্ঠান বিশেষকৈ আমি সকলোকে জনাব পাৰি সুখী হৈছোঁ যে ইণ্ডিয়া পোষ্ট এটা মডেল আমি কৰিছোঁ। এই মডেলটো পৃথিৱীৰ মাজত প্ৰথম মডেল। তাতে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, শ্ৰী শংকৰদেৱ নেত্ৰালয়, মিছন স্প্ৰিং বুলি এটা অৰ্গেনাইজেশ্যন আৰু ইণ্ডিয়া পোষ্ট গভৰ্ণমেণ্ট অলৰেডি মই ক'লোঁ, এই চাৰিটা সংস্থা মিলি পেলাই এই মডেলটো কৰিছোঁ, যাৰ জৰিয়তে আমি এটা শ্লোগান ক্ৰিয়েট কৰিছোঁ, ইণ্ডিয়া পোষ্ট ডেলিভাৰ্ছ মিছন। এইটো এটা পৃথিৱীৰ কাৰণে এটা মডেল হ'ল। বিভিন্ন চৰকাৰে এই মডেলটো লৈ পেলাই জনগণক সেৱা আগবঢ়াব পাৰে।